আহ, মূলতঃ পৰাগজ্যোতি বৰুৱাৰ উদ্যোগতে আজি ইয়াত এটা যোগদান কাৰ্যসূচী হৈছে। ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছে, আমি আনন্দিত হৈছোঁ। আৰু পৰাগৰ লগত আমি একেলগে ছাত্ৰাৱস্থাৰ পৰা কাম কৰিছোঁ। যেতিয়া সদৌ অসম ছাত্ৰ সন্থাত আছিলোঁ, সেই সময়ৰ পৰা পৰাগৰ কৰ্মদক্ষতা সম্পৰ্কে আমি অৱগত। কৰ্মদক্ষ এজন যুৱক, তেওঁ জাতীয় পৰিষদত আছিল আৰু আজি যোগদান কৰিছে। আৰু বহুকেইগৰাকী ব্যক্তি জাতীয় পৰিষদৰ দায়িত্বত থকা পুৰুষ মহিলা বহুকেইগৰাকী যুৱক যুৱতীয়ে আজি অসম গণ পৰিষদ দলে যোগদান কৰিছে। আমি আটাইকে দললৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ আৰু আমাৰ বিশ্বাস যে তেখেতসকলৰ যোগদানে ডিব্ৰুগড় জিলাত অসম গণ পৰিষদ দলৰ ভেটি মজবুত কৰিব। চাওক, পঞ্চায়ত নিৰ্বাচন এইবাৰ আমি ভাৰতীয় জনতা পাৰ্টীৰ সৈতে ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হৈছোঁ। যোৱাবাৰ আমি এককভাৱে খেলিছিলোঁ, ভাৰতীয় জনতা পাৰ্টীও সুকীয়াকৈ খেলিছিল, যদিও আমি একেলগে চৰকাৰত আছিলোঁ। কিন্তু এইবাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে এই ক্ষেত্ৰত উদ্যোগ লৈছিল। তেখেতে কৈছিল যে আমি আটাইকেইটা দল, মিত্ৰ দল ঐক্যবদ্ধভাৱে যদি আগবাঢ়োঁ তেতিয়াহ'লে ভাল হয়, আৰু সেইমতেই আমি আগবাঢ়িলোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সমন্বিত তেখেতৰ সতীৰ্থ আৰু আমাৰ সতীৰ্থক লৈ আমি এখন যৌথ সভাত মিলিত হ'লোঁ। তাৰপিছতেই আমাৰ কাম কাজবোৰ বাকীখিনি এতিয়া আগবাঢ়ি গৈছে ঐক্যবদ্ধভাৱে, আৰু পৰিৱেশটো ভাল, যথেষ্ট ভাল। কাৰণ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ তাৰিখৰ পিছত দেখা গ'ল যে বহু প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টীৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল। অসম গণ পৰিষদ দলৰো কেইবাগৰাকীও AP মেম্বাৰৰ প্ৰাৰ্থী আৰু ZPৰ প্ৰাৰ্থীও বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল। কংগ্ৰেছ এইবাৰ আচলতে ফিল্ডত আছে বুলি ক'ব পৰা নাযায়, কাৰণ হয়তো কংগ্ৰেছৰ প্ৰতি জনসাধাৰণৰ মোহভংগ হৈছে। প্ৰতিটো নিৰ্বাচনৰ আগত এইকেইদিনটো ডাঙৰ ডাঙৰ কথা কৈ আছে, নিৰ্বাচনৰ আগত ডাঙৰ কথাই কয়, মানে টেম্পাৰেচাৰটো একেবাৰে 40 ডিগ্ৰী মানলৈ যায়, কিন্তু ৰিজাল্ট দিয়াৰ পিছত একেবাৰে -0 গুচি যায়। এইবাৰো তেনেকুৱাই হ'ব। আৰু বিৰোধী বুলিবলৈ কংগ্ৰেছৰে সৃষ্ট আজি অন্যান্য যিকেইটা দল, জাতীয় পৰিষদেই হওক, ৰাইজৰ দলেই হওক, এইবিলাকতো 0ৰ পৰা -ত যাব, আৰু কংগ্ৰেছ 0ৰ পৰা মহাশূন্যলৈ গতি কৰিব। অসম জাতীয় পৰিষদৰ আজি আমাৰ ইয়াত পৰাগজ্যোতি বৰুৱাৰ নেতৃত্বত 200 গৰাকী লোকে যোগদান কৰিছে। কিন্তু তেখেতসকল সকলো নেতৃস্থানীয় ব্যক্তি, তেখেতসকল জিলা, কেন্দ্ৰীয় সমিতি আৰু বিভিন্ন অঞ্চলৰ দায়িত্বত থকা ব্যক্তি। কিন্তু তেখেতসকলৰ মতে তেখেতসকলৰ সদস্য যিসকল আছে, তেখেতসকলৰ লগত আছে, সেইখিনি ইয়াৰ লগত সংযোগ হ'ব। আৰু আমাৰ কাৰণে ভাল খবৰ যে এটা আঞ্চলিক দল হিচাপে অসম গণ পৰিষদ দলে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সুবিধা পাব। আৰু ইয়াৰ লগতে যি জন কংগ্ৰেছ, এই দলতে ইয়াত অসম গণ পৰিষদ দলৰ লগত আজি চামিল হ'ল। আমি তাৰ উপৰিও কংগ্ৰেছৰো কেইবাগৰাকীও ব্যক্তি আছে, আৰু গোটেইখিনি আজি পৰাগজ্যোতি বৰুৱা ডাঙৰীয়াই একত্ৰিত কৰিছে। আৰু তেখেতে কিছুদিনৰ পৰা আমাৰ লগত আলোচনা বিলোচনা কৰি এই ক্ষেত্ৰত সিদ্ধান্ত লৈছে। আমি ভাবিছো পঞ্চায়ত নিৰ্বাচনৰ সময়ত এটা বাৰ্তা অসমৰ ৰাইজলৈ যাব, আৰু আমি আশা কৰিম যে অসমত অসম গণ পৰিষদ আঞ্চলিক দলতে যাতে শক্তিশালী ৰূপত আগবাঢ়ি যাবলৈ আৰু শক্তি অৰ্জন কৰিব পাৰিব।